কেলেংকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কিয় হাত কপে বোকাখাত আৰক্ষীৰ বোকাখাতৰ ফ্লেট আবণ্টনৰ নামত হোৱা ডাঙৰ অনিয়মৰ বিৰুদ্ধে বোকাখাত থানাত ইতিমধ্যে দাখিল কৰা হ'ল দুখনকৈ এজাহাৰ আৰটিআই কৰ্মী এগৰাকী বিজয় কুটুমে অনিয়মৰে ফ্লেটৰ আবণ্টন লাভ কৰা বোকাখাতৰ পৌৰপতি আৰু বোকাখাতৰ কৃষি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী ৰূপজ্যোতি ভৰালীৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল কৰিলে বোকাখাত আৰক্ষী থানা যিজন পৌৰপতি তেওঁ কিমান কোটিপতি আৰু যিসকল চাকৰিয়াল ফাৰ্ষ্ট ক্লাছ এছিয়াছ অফিচাৰ তেওঁলোকে পাইছে এইখিনি আমি যিখিনি নাপাবলগীয়া মানুহ সেইখিনি কোনো প্ৰয়োজনেই নাই তেনেকুৱা ধৰণৰ মানুহে ইয়াত দখল কৰিছে আৰু পৰিতাপৰ বিষয় কি তেওঁলোকে দখল কৰিছে মানিছোঁ কিন্তু তেওঁলোকেও নিজে এই ঘৰটোত থকা নাই তেওঁলোকে আকৌ অন্যান্য লোকক ভাড়া দিছে এই তথ্যখিনি যিখিনি এফিডেভিট দিছে আজি যিখিনি আমি তথ্য পাইছোঁ এই তথ্যখিনি এইটো কাৰণে দিব বিচৰা নাছিল তেওঁলোকে জালিয়াতি কৰিছিল আৰু ভুল তথ্যৰ শপতনামা বনাই যি ন্যায়ালয়ক অপমান কৰিছিল বিপদে পৰিচালিত কৰিছিল সেইকাৰণে এই তথ্যখিনি তেওঁলোকে লুকুৱাই ৰাখিব বিচাৰিছিল যাৰ কাৰণে আমি ভিজিলেন্সত এণ্টি কৰাপশ্যন এণ্ড ভিজিলেন্সৰ ওচৰত কাষ চাপিব লগা হৈছিল ধৰণৰ এটা কেলেংকাৰী চলি থকাৰ পাছত প্ৰতিখন বাতৰি কাকত প্ৰতিটো চেনেলত প্ৰকাশ পোৱাৰ পাছত মহকুমাৰ ডিপটি আৰু উপায়ুক্ত ডাঙৰীয়াই ভাৰতীয় সংবিধান মতে ২৪ ঘণ্টাৰ ভিতৰত প্ৰাইমেৰী এনকুৱাৰী দিব লাগিছিল প্ৰাথমিক পৰ্যায়ৰ ২৪ ঘণ্টাৰ ভিতৰত তদন্ত ঘোষণা কৰিব লাগিছিল আজি সেই তদন্ত ঘোষণা কৰা নাই গতিকে আমি সচেতন ব্যক্তি হিচাপে বোকাখাতবাসীৰ ক্ষেত্ৰত যি অন্যায় হৈছে এই অন্যায়ৰ পৰা ন্যায় পাবৰ কাৰণে আমি কোনো সহ্য নকৰি আমি আজি যোৱাকালি আমি গোচৰ দিব লগা হৈছে আৰু আমি ন্যায় বিচাৰিছোঁ আৰু আমি যোৱাকালি যিসকল বিষয়াৰ ওপৰত কেছ দিছোঁ গোচৰ দিছোঁ এইটো প্ৰথম পৰ্যায়ৰ গোচৰ আৰু বাকীখিনিও আমি গোচৰ তৰিবলৈ বাধ্য হ'ম আৰু যদি ৰেজিষ্টাৰ নহয় কেছৰ বিহিত ব্যৱস্থা নলয় আমি ন্যায়ালয়ৰ ওচৰত আৰু উচিত ন্যায় বিচাৰি আমি আগবাঢ়িম ৰিট পিটিশ্যন কৰিম প্ৰয়োজন সাপেক্ষে আৰু অন্যান্য কাৰ্যসূচী হাতত ল'বলৈ বাধ্য কিন্তু এই এজাহাৰ দুখনৰ পাছতো কিয় গোচৰ ৰুজু কৰিবলৈ কুণ্ঠাবোধ কৰিছে বোকাখাত আৰক্ষীয়ে বোকাখাতৰ প্ৰভাৱশালী লোকৰ বিৰুদ্ধে অভিযোগ দাখিল হোৱাৰ বাবেই গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিবলৈ হাতত কপনি উঠিছে নেকি বোকাখাত আৰক্ষীৰ এনেদৰে দুগৰাকীৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিলৰ পাছতো গোচৰ ৰুজু নকৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আইনৰ দৃষ্টিত কেনে শাস্তিৰ সন্মুখীন হ'ব পাৰে কি ক'লে বোকাখাতৰ অধিবক্তা কিশোৰ কুমাৰ ছেত্ৰীয়ে আমাৰ বালিজানৰ এজন নাগৰিক বিজয় কুটুম নামৰ ব্যক্তিগৰাকীয়ে এখন এফআইআৰ ফাইল কৰিছিলে ফাইল কৰাৰ পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ ৰেজিষ্টাৰ হোৱা নাই আৰু তাৰ পাছতো আৰু এটা এফআইআৰ ফাইল কৰিছিলে তেখেতে 19 তাৰিখে তাৰ পাছতো কোনো ধৰণৰ আজিলৈকে এফআইআৰটো ৰেজিষ্টাৰ হোৱা নাই এইটো এটা অতি পৰিতাপৰ বিষয় চাওক আমাৰ অসম আৰক্ষীৰ কিছুমান কথা আমি ক'ব লাগিব যেহেতুকে আমাৰ যেতিয়া কবিতা লিখে এগৰাকী মহিলাই যেতিয়া কবিতা লিখে তেতিয়া কিন্তু সেই মহিলাগৰাকীক এৰেষ্ট কৰিবলৈ ৰেডি থাকে আমাৰ দল সংগঠনৰ মানুহ যেতিয়া ৰাইজৰ অসমৰ কাৰণে মাত মাতে তেতিয়া কিন্তু পুলিচে এফআইআৰ ৰেজিষ্টাৰ কৰিবলৈ তেখেতলোকক জেলত ভৰাবলৈ ৰেডি থাকে কিন্তু এটা চকু কপালত উঠা কৰাপশ্যন সংঘটিত হোৱাৰ পাছতো আজিলৈকে বোকাখাত পুলিচে কিয় কেছ এটা ৰেজিষ্টাৰ কৰা নাই সেইটো এটা অতি ডাঙৰ কথা আৰু কথা হ'ল এফআইআৰ এখন দাখিল কৰা হৈছে তাৰপিছত ৰিচিভ কৰোৱা হৈছে তাৰ পাছতো তেখেতলোকে আজি পৰ্যন্ত কোনো ধৰণৰ ৰেজিষ্টাৰ আৰু ইনভেষ্টিগেশ্যন কাম আৰম্ভ কৰা নাই সেইটো এটা অতি পৰিতাপৰ বিষয় আৰু যিহেতুকে আমাৰ ইণ্ডিয়ান পেনেল কোডত চবৰ কাৰণে এটা প্ৰভিজন আছে যদি এজন পুলিচ অফিচাৰে এজন পাব্লিক ছাৰ্ভেণ্টে যদি এখন এফআইআৰ ৰিফিউজ কৰে টু ৰেজিষ্টাৰ এফআইআৰখন ৰেজিষ্টাৰ কৰাত যদি তেখেতে ৰিফিউজ কৰে তেতিয়াহ'লে ভাৰতীয় দণ্ডবিধি আইন 166 প্ৰভিজন তেখেতৰ ওপৰতো লাগিব পাৰে সেইটো তেখেতে জানে এজন অফিচাৰে পাব্লিক ছাৰ্ভেণ্টে তেখেতে জনাৰ পাছতো তেখেতে কিয় ৰিফিউজ কৰিছে এটা এফআইআৰ ৰেজিষ্টাৰ কৰিবলৈ সেইটো এটা অতি ডাঙৰ কথা হ'ল তাত ক'ৰবাত নহয় ক'ৰবাত বিভিন্ন ৰাজনৈতিক নেতা হ'ল বিভিন্ন মন্ত্ৰী হওক বা কোনোবাৰ তাত হেঁচা আছে নেকি সেইটো এটা আমাৰ ডাঙৰ প্ৰশ্ন আৰু সমান্তৰালভাৱে অসম আৰক্ষীৰ কিছুমান কাণ্ড কাৰখানা আপোনালোকৰ আগত ক'ব লাগিব কথা হ'ল যে তেখেতলোকৰ কেম্পাছতে মানুহ মৰি থাকে তেখেতলোকে গমেই নাপায় এগৰাকী মহিলাই কবিতা লিখাৰ পাছত জেলত ভৰায় কিন্তু তেনে ক্ষেত্ৰত এই চকু কপালত ধৰা কৰাপশ্যন সংঘটিত হোৱাৰ পাছত কিয় এফআইআৰখন ৰেজিষ্টাৰ কৰা নাই সেইটো এটা অতি পৰিতাপৰ বিষয় আৰু সমান্তৰালভাৱে যদি এটা কথা আপোনালোকক মই জনাই থ'ব বিচাৰিছোঁ কাৰণ হয়তো যিসকল ব্যক্তিয়ে কৰাপশ্যন কৰিছে তেখেতলোকে ভাবিব পাৰে যে আমাৰ দেখোন পুলিচে একো ব্যৱস্থাই লোৱা নাই
হয় আইনৰ ওপৰত তেখেতলোকে হাঁহিব পাৰে যে আমাৰ দেখোন একোৱেই হোৱা নাই, তেখেতলোকে দম্ভালি মাৰি ফুৰি আছে, হয়তো তেখেতলোকে ভাবিছে যে তেখেতলোকে মেনেজ কৰি ল'ব, তেখেতলোকে আইনটো কণ্ট্ৰল কৰিব। সেইটো কেতিয়াও মানি লোৱা নহ'ব আৰু সেইটো ভাৰতৰ সংবিধানে কেতিয়াও মানি নলয়। কথা হ'ল যে যদি বোকাখাট থানাই এফআইআৰটো ৰেজিষ্টাৰ নকৰে, যদি তেখেতলোকৰ বিৰুদ্ধে কোনো ধৰণৰ একশ্যন নলয়, তেতিয়া আমাৰ হাতত দুটা প্ৰভিজন আছে। আমি গুৱাহাটী হাইকোৰ্টৰ ৰিট পিটিশ্যন এখন ফাইল কৰিম, ৰিট অফ মেণ্ডামাছ, যাৰ দ্বাৰা আমি গোলাঘাট এছপিক এটা অৰ্ডাৰ পাছ কৰাম হাইকোৰ্টৰ পৰা আৰু বোকাখাট থানাক বাধ্য কৰাম কেছটো ৰেজিষ্টাৰ কৰিবলৈ। সেইটো এটা আমাৰ প্ৰথম প্ৰভিজন। আৰু ছেকেণ্ড প্ৰভিজন আমাৰ হাতত এভেইল আছে, য'ত নেকি আমি কোৰ্টত ডাইৰেক্টলি আমাৰ CR কেছ এখন ফাইল কৰিম, য'ত আমাৰ যিসকল ব্যক্তিয়ে আইন ভংগ কৰিছে, ইলিগেলি তেখেতলোকে জালিয়াতি কৰিছে, তেখেতলোকৰ বিৰুদ্ধে আমি এখন কোৰ্টত ডাইৰেক্টলি এখন CR কেছ ফাইল কৰাৰ আমাৰ হাতত প্ৰভিজন আছে। গতিকে যিসকল লোকে ভাবিছে যে আইন আমি হাতত কণ্ট্ৰল কৰিম, আইন আমি কিনি ল'ম, সেইবিলাক ব্যক্তিক আমি জনাই দিব বিচাৰিছোঁ আইন কাৰো গোলাম নহয়। হয়, নিশ্চয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিহেতুকে এফআইআৰ এখন দাখিল কৰা কিমান দেৰিৰ ভিতৰত এফআইআৰ ৰেজিষ্টাৰ কৰিব লাগে। আমাৰ সুপ্ৰিম কোৰ্টৰ কিছুমান গাইডলাইন আছে, 24 ঘণ্টাৰ ভিতৰত এফআইআৰটো ৰেজিষ্টাৰ কৰিব লাগে, কিন্তু তাৰ মাজতো কিছুমান এক্সেপশ্যন আছে। হয়তো তেখেতলোকে হয়তো ইলেকশ্যনৰ কাৰণে, হয়তো তেখেত ল এণ্ড অৰ্ডাৰৰ কাৰণে বিজি থকাৰ কাৰণে, জেনুইন গ্ৰাউণ্ডটো কৈছোঁ, ল এণ্ড অৰ্ডাৰৰ কাৰণে তেখেতলোক বিজি থকাৰ কাৰণে হয়তো এফআইআৰটো ৰেজিষ্টাৰ কৰিব নোৱাৰিবও পাৰে, এইটো সত্য কথা। কিন্তু তাৰ পাছত তেখেতলোকে হয়তো ইভিডেন্স কালেক্ট কৰি থকাত হয়তো বিজি থাকিব পাৰে, সেইটো কাৰণেও এফআইআৰটো ৰেজিষ্টাৰ কৰা নাই চাগে। ইভিডেন্স কালেক্ট কৰাৰ পাছত তেখেতলোক যিসকল ব্যক্তিয়ে জালিয়াতি কৰিলে বা এইটো ফ্লেট লৈছে, তেখেতলোকক হয়তো এৰেষ্ট কৰিব পাৰে, হয়তো তেনেকুৱা কামো কৰিব পাৰে। কিন্তু যদি বোকাখাট পুলিচে যদি সেই কাম কৰিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি নাই কৰা, তেতিয়াহ'লে আমি ৰিট ফাইল কৰিম, নহ'লে ডাইৰেক্টলি কোৰ্টত এফআইআৰ ফাইল কৰিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ বোকাখাট কঁপাই যোৱা বৃহৎ ফ্লেট কেলেংকাৰীৰ তদন্ত কৰিবলৈ সাহস নকৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰ হুংকাৰ অধিবক্তা কিশোৰ কুমাৰ চেত্ৰীৰ। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।